ফকিৰগঞ্জৰ হামিদাবাদ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়খনৰ 1941 চনত স্থাপিত হোৱা বিদ্যালয়খনত 1977 চনৰ পৰা কলা শাখা চলি আছে আৰু তেতিয়াৰ পৰা 2024 বৰ্ষৰ ভিতৰত এইবেলি আটাইতকৈ ভাল ফলাফল লাভ কৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে। বিদ্যালয়খনত প্ৰথম স্থান লাভ কৰা ছোৱালীজনীয়ে পাইছে 84%। বিদ্যালয়খনত পৰীক্ষাৰ্থী উত্তীৰ্ণৰ হাৰ হৈছে 97%। প্ৰথম স্থানত আছে 28 জন, দ্বিতীয় স্থানত আছে 64 জন আৰু তৃতীয় স্থানত আছে 17 জন। মাত্ৰ 4 জন ফেল। বিদ্যালয়খনত প্ৰথম স্থান লাভ কৰা ছাত্ৰীজনীৰ সপোন এজনী ভাল শিক্ষয়িত্ৰী হোৱাৰ। অতি দুৰ্গম আৰু নৈপৰীয়া অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰে বিদ্যালয়ৰ অধ্যক্ষই। ইফালে বিদ্যালয়খনৰ অধ্যক্ষই জানিব দিয়া মতে বিদ্যালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ শিক্ষক। অসমীয়া, হিন্দী আৰু ৰাজনৈতিক বিষয়ৰ শিক্ষক অবিহনে চলাই আছে বিদ্যালয়খন। ঘৰ ক'ত তোমাৰ? বাসমুৰা। এবাৰ তুমি কি পৰীক্ষাত বহিছিলা? কেনেকুৱা ফলাফল পাইছা? তোমাৰ বিদ্যালয়খনৰ নাম? তোমাৰ দেউতাকে কি কাম কৰে? তুমি পঢ়া শুনা কিমান টাইম কৰিছা? মেট্ৰিকত ৰিজাল্ট কেনেকুৱা হৈছিল তোমাৰ? 81 আৰু এইবেলি কিমান? 84। তোমাৰ সপোন কি? টিচাৰ হোৱাৰ সপোন। তুমি এবাৰ আৰ্টছৰ ছাত্ৰী। আপোনাৰ ছোৱালীয়ে এবাৰ ভাল ফলাফল পাইছে, কি ক'ব এজন পিতৃ হিচাপে আপুনি? এইখিনি আমি আমাৰ শিক্ষাগুৰুসকলৰ পৰিশ্ৰমৰ ফল। আপোনাৰ ছোৱালীৰ যি সপোন, সেই সপোন সাৰ্থক হোৱাৰ লগত আপুনি তেখেতক কিমানখিনি সহায় কৰিব বুলি ভাবে আপুনি? আমি যথেষ্টখিনি সহায় কৰিম বুলি ভাবিছোঁ। সহায় কৰিব। আপুনি কি কাম কৰে? আমি এটা বেঞ্চাৰৰ শিক্ষক। আপোনাৰ বিদ্যালয়ত এবাৰ কেনেকুৱা ফলাফল হ'ল? এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাত ভাল ফলাফল দেখুৱাইছে। আপোনালোকক এটা কথা কওঁ যে আমাৰ বিদ্যালয়খন আপোনালোকে চাই আছে, একেবাৰে নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ মানে কিনাৰত থিয় হৈ আছে আৰু আমাৰ ইয়াত বহুত গৰাখহনীয়াৰ প্ৰভাৱ আৰু ল'ৰা ছোৱালীসকলে বহুতৰ ঘৰ বাৰী ভাঙি গৈছে আৰু বহুত দুখীয়া অঞ্চল। ইমান প্ৰতিকূল বতৰত, ইমান প্ৰতিকূল অৱস্থাতো ল'ৰা ছোৱালীসকলে ভাল ফলাফল দেখুৱাইছে, ভাল পাইছো। এনে আমাৰ টোটাল 115 ষ্টুডেণ্ট পৰীক্ষা দিছিলে, 4জন মানুহে ফেল কৰিলে, বাকী গোটেইকেইটা উত্তীৰ্ণ হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।